নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি টপ 30 ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যিসমূহ আসাম পুলিচ এসআই এডিআৰ গ্ৰেড 3 গ্ৰেড 4 এই সমূহৰ বাবে অতি প্ৰয়োজনীয় হয় গতিকে এই সমূহ আহি থকা দেখা যায় আগৰ পৰীক্ষাসমূহত গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে বেছি দেৰি নকৰি কোৱেশ্চনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা বুলি আশা থাকিল ফাৰ্স্ট কোৱেশ্চনটো হৈছে ডিসকভাৰী অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল ডিসকভাৰী অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰ কোনটো হয় অপচনৰ সকলোৱে কমেন্ট কৰি জনাবা বুলি আশা থাকিল এতিয়া আছে তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটোলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কোন বছৰত দেহাৱসান ঘটে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কোন বছৰত দেহাৱসান ঘটে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 1969 চনত 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহাৱসান ঘটে এতিয়া আছে তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চনো সুধিছে লাই হাৰাওৱা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য লাই হাৰাওৱা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি মণিপুৰৰ লোকসকলে লাই হাৰাওৱা নৃত্যটো তেখেতসকলৰ পৰম্পৰাগত নৃত্য এতিয়া আছে তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চনটোলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ৰাজধানী দিছপুৰত কোন চনত স্থাপন কৰা হৈছিল অসমৰ ৰাজধানী দিছপুৰত কোন চনত স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 1973 চনত 1973 চনত অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনটোলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়ে কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ জৱাহৰলাল নেহৰুৱে সংবিধানৰ প্ৰস্তাৱনা প্ৰস্তুত কৰিছিল এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে বিদ্ৰোহী কবি বুলি কোনজন সাহিত্যিকক জনা যায় বিদ্ৰোহী কবি বুলি কোনজন সাহিত্যিকক জনা যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায় তাৰ পিছৰ কোৱেশ্চন সুধিছে সুগন্ধি পকিলাৰ কবি বুলি কোনজন কবিক জনা যায় সুগন্ধি পকিলাৰ কবি বুলি কোনজন কবিক জনা যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ হীৰেন ভট্টাচাৰ্যক সুগন্ধি পকিলাৰ কবি বুলি জনা যায় এতিয়া তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনটোলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে তলত দিয়া কোনবিধত ভিটামিন এ পোৱা যায় তলত দিয়া কোনবিধত ভিটামিন এ পোৱা যায় সুধিছে ইয়াৰ অপচন দিছে অপচন এ মৌ অপচন বি গাজৰ অপচন সি কমলা অপচন ডি আপেল এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি গাজৰত ভিটামিন এ পোৱা যায় এতিয়া তাৰ পিছৰ 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি যোৰহাটত বন গৱেষণা কেন্দ্ৰ আছে এতিয়া তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে লৰ্ড কাৰ্জনে কিমান চনত কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল লৰ্ড কাৰ্জনে কিমান চনত কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 1904 চনত লৰ্ড কাৰ্জনে কাজিৰঙাক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰিছিল এতিয়া তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে মিৰ জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি ইতিহাসবিদজনৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি চিহাবুদ্দিন তালিছ হৈছে মিৰ জুমলাৰ লগত অহা ইতিহাসবিদজনৰ নাম এতিয়া তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনটোলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় এতিয়া তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া
দিয়া ভগদত্তৰ কন্যাৰ নাম কি আছিল কৌৰৱ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া দিয়া ভগদত্তৰ কন্যাৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভানুমতি ভানুমতিক ভগদত্তৰ কন্যা হয় তেখেতক দুৰ্যোধনলৈ বিয়া দিছিল এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চন ললে 15 নম্বৰ কোৱেশ্চন সুধিছে 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন কোনখন দেশত আয়োজিত হ'ব 2024 চনৰ ইউক্ৰেইন শান্তি সন্মিলন কোনখন দেশত অনুষ্ঠিত হ'ব সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সুইজাৰলেণ্ডত 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন আয়োজিত হ'ব এতিয়া হৈছে 16 নম্বৰ কোৱেশ্চন দিলে 16 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত চৰক উৎসৱ উদযাপন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত চৰক উৎসৱ উদযাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি অৰুণাচল প্ৰদেশত চৰক উৎসৱ উদযাপন কৰা হয় এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন দিলে 17 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জোনাকী হৈছে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনী আৰু এই আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে অন্তৰীপ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভবেন্দ্ৰনাথ শইকীয়াই অন্তৰীপ গ্ৰন্থখন লিখিছিল এতিয়া তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চন দিলে 19 নম্বৰ কোৱেশ্চন সুধিছে আপোন সুৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি যতীন্দ্ৰনাথ দুৱৰা হৈছে আপোন সুৰ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ এতিয়া তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চন দিলে 20 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি এৰাবাটৰ সুৰ হৈছে অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা প্ৰথম অসমীয়া ছবি এতিয়া তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন দিলে 21 নম্বৰ কোৱেশ্চন সুধিছে দিল্লী উচ্চ ন্যায়ালয় কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1966 চনত 1966 চনত দিল্লী উচ্চ ন্যায়ালয় স্থাপন হৈছিল আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছে তেনেহলে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা যি সকলে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এসআই সমূহৰ বাবে প্ৰস্তুতি চলাই আছে সেই সকলৰ বাবে সুবিধা হোৱাকৈ তোমালোকৰ যি সমূহ এডুকেশ্যনৰ গ্ৰুপ আছে সেই সমূহত শেয়াৰ কৰি দিবা বুলি আশা থাকিল এতিয়া তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চন দিলে 22 নম্বৰ কোৱেশ্চন সুধিছে মধ্যপ্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভোপাল হৈছে মধ্যপ্ৰদেশৰ ৰাজধানীৰ ওপৰত কোৱেশ্চন যেটো অহা দেখা যায় সকলোৱে ভালদৰে চাবা এতিয়া তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰটো আমি ৰাজধানীৰ ওপৰত আৰু এটা কোৱেশ্চন লৈ আহিছো গোৱাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পানাজী হৈছে গোৱাৰ ৰাজধানী এতিয়া তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চন সুধিছে সম্ৰাট অশোকে কি সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মৌৰ্য সাম্ৰাজ্যৰ বিখ্যাত ৰজা আছিল অশোক এতিয়া তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন দিলে 25 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ভাৰতৰ জল প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হৈছিল কোন চনত গৃহীত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1974 চনত 1974 চনত ভাৰতৰ জল প্ৰতিৰোধ আইন গৃহীত হৈছিল এতিয়া তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন দিলে 26 নম্বৰ কোৱেশ্চন সুধিছে কোন বছৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1897 চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা হৈছিল
এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চনটোলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লামডিং লামডিঙত বৰষুণৰ পৰিমাণ অতি কম এতিয়া আছে তাৰ পিছত 28 নম্বৰ কোৱেশ্চনটোলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে খুজিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভাৰত আৰু চীন ভাৰত আৰু চীনক মেকমোহন ৰেখাই ভাগ কৰে এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চনটোলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 51A অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে এতিয়া আছে আজিৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 356 অনুচ্ছেদ 356 অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ কথা উল্লেখ আছে এইকেইটা আছিল আজিৰ টপ 30 কোৱেশ্চন এই টপ 30 ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলা সকলোৱে কমেন্ট কৰিবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা আৰু দেখিবলৈ পাইছো যে দুজনমান ইউটিউবাৰ তেনেকৈ মোৰ ভিডিওসমূহ কোৱেশ্চনসমূহ স্ক্ৰিনশ্বট মাৰি থাম্বনেইল স্ক্ৰিনশ্বট মাৰি তেনেদৰে ভিডিওসমূহ বনাই পেলাই দিছে তেনেকুৱা নকৰিব বেয়া লাগে ইমান কষ্ট কৰি যেটো ভিডিওসমূহ কোৱেশ্চনসমূহ বাছি কৰি এডিট কৰি বনোৱা হয় তাৰ পিছত যদি তেনেকুৱা কৰা হয় তেতিয়া বেয়া লাগে গতিকে যিসকলে কৰিছে সেইসকলৰ অনুৰোধ জনাইছো আৰু যাতে তেনেদৰে ভিডিও নবনায় নিজে কষ্ট কৰি বনাওক কোৱেশ্চনসমূহ বাছক বেলেগৰ পৰা তেনেদৰে কপি নকৰিব এতিয়া হকচোন আমি আগৰ ভিডিওত আলোচনা কৰা কোৱেশ্চনসমূহ আলোচনা কৰোঁ যিসকলে চোৱা নাই সেইসকলে চাই ল'ব প্ৰথম ছপাহাল কেতিয়া স্থাপন কৰা হৈছিল অসমত প্ৰথম ছপাহাল কেতিয়া স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1844 চনত 1844 চনত অসমত প্ৰথম ছপাহাল স্থাপন কৰা হৈছিল এতিয়া তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটোলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন আছে এইখিনিতে জনাও যে আপোনালোকে যদি আমাৰ ভিডিওটো সোনকালে চাব বিচাৰে আৰু বিভিন্ন কোৱেশ্চন পিডিএফ আজি পাব বিচাৰে তাৰ বাবে আমাৰ এটি হোৱাটছআপ চেনেল আছে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে গতিকে সকলোৱে গৈ চেনেলটো ফলো কৰি ল'ব তাত আমি কোৱেশ্চনসমূহ ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ আলোচনা কৰোঁ গতিকে সকলোৱে ফলো কৰি ল'ব এতিয়া তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নৰনাৰায়ণৰ ৰাজত্বকালত তেখেতে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এতিয়া তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটোলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোনখন জিলা হাতী দাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত অসমৰ কোনখন জিলা হাতী দাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বৰপেটা হাতী দাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত এতিয়া তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটোলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে সাংগাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ সাংগাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মণিপুৰ ৰাজ্যৰ সাংস্কৃতিক উৎসৱ হৈছে সাংগাই উৎসৱ এতিয়া তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটোলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে 2021 চনত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা দিয়া হয় 2021 চনত প্ৰয়াত তৰুণ গগৈক মৰণোত্তৰভাৱে কোনটো বঁটা প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছিল তৰুণ গগৈদেৱক 2021 চনত মৰণোত্তৰভাৱে এতিয়া তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটোলৈ 7 নম্বৰ কোৱেশ্চন সুধিছে 3খনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি 3খনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোগেন্দ্ৰনাথ হাজৰিকা হৈছে 3খনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তি এতিয়া তাৰ পিছত 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে
ত্ৰিপুৰা কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে ত্ৰিপুৰা কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি দুখন ৰাজ্যই ত্ৰিপুৰাক আগুৰি আছে এতিয়া হৈছে তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটোলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ ভগদত্তই অংশ লৈছিল এতিয়া হৈছে তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটোলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি কোচ বংশৰ প্ৰথমগৰাকী ৰজা আছিল বিশ্বসিংহ এতিয়া হৈছে তাৰ পিছত 11 নম্বৰ কোৱেশ্চনটোলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া হৈছে 12 নম্বৰ কোৱেশ্চনটোলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি পালি ভাষাত বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল এতিয়া আহিছো 13 নম্বৰ কোৱেশ্চনটোলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি তক্ষশিলা আছিল মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ এতিয়া আছে তাৰ পিছত 14 নম্বৰ কোৱেশ্চনটোলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ গংগা নদীৰ পাৰত বাৰাণসী অৱস্থিত এতিয়া আছে 15 নম্বৰ কোৱেশ্চনটোলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে বিনয় পত্ৰিকা কোন গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি তুলসীদাসে বিনয় পত্ৰিকা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাজতৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ কলহানে ৰাজতৰংগিনী গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আছে 17 নম্বৰ কোৱেশ্চনটোলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে বাৰাণসীৰ পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি বেনাৰস হৈছে বাৰাণসীৰ পুৰণি নাম একোৱা ঠাইসমূহৰ পুৰণি নাম বা নতুন নাম কি তেনেকুৱা ধৰণৰ কোৱেশ্চন অহা দেখা যায় গতিকে সকলোৱে হেমো ভালদৰে চাব এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনটোলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী এতিয়া আছে 19 নম্বৰ কোৱেশ্চনটোলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে তেলেংগানাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ হায়দৰাবাদ হৈছে তেলেংগানাৰ ৰাজধানী এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্চনটোলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ৰাইট আনসাৰটো হৈছে অপচন এ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় এতিয়া আছে 21 নম্বৰ কোৱেশ্চনটোলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে 22 নম্বৰ কোৱেশ্চনটোলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি বিষ্ণুৰাম মেধিয়ে অসম বাজেট দাখিল কৰিছিল 1948 চনত এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনটোলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে পোংগল কোনখন ৰাজ্যৰ উৎসৱ সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ তামিলনাডুৰ উৎসৱৰ নাম হৈছে পোংগল আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে হাড়ৰ পৰা কি মৌল পোৱা যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ফসফৰাছ হাড়ৰ পৰা ফসফৰাছ মৌল পোৱা যায় এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ বৃহত্তম চিৰিয়াখানা ক'ত অৱস্থিত
ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কলকাতা কলকাতাত ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন অৱস্থিত আৰু চিৰিয়াখানাখনৰ নাম হৈছে আলিপুৰ চিৰিয়াখানা এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন হৈছে মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1920 চনত 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1919 চনত 1919 চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল এতিয়া আছে 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1928 চনত 1928 চনত সাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল এতিয়া আছে তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে আৰু সেই ৰাজ্যকেইখন হৈছে অসম মিজোৰাম পশ্চিম বংগ মেঘালয় ত্ৰিপুৰা এতিয়া আছে 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় আজিৰ এই 30টা কোৱেশ্চনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেন্ট কৰি জনাব আৰু ভিডিওটো কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব আপোনালোকৰ কমেন্টবোৰ পালে আমি নেক্সট ভিডিওটো বনাবৰ বাবে অলপ সহায় পাম গতিকে সকলোৱে কমেন্ট কৰি জনাব কেনেকুৱা হৈছে আৰু কোনটো টাইমত ভিডিওসমূহ দিলে সকলোৰে সুবিধা সকলোৱে কমেন্ট কৰি জনাব আজি ভিডিওটো চাই কেনেকুৱা পালা সকলোৱে কমেন্ট কৰিবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা এতিয়া আহা আগৰ ভিডিওটোত আমি যি সমূহ কোৱেশ্চন আলোচনা কৰিলো ই সকলে চোৱা নাই সকলে চাই লোৱা কোৱেশ্চনটো সুধিছে ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব এতিয়া আছে তাৰ পিছত 2 নম্বৰ কোৱেশ্চন দিলৈ 2 নম্বৰ কোৱেশ্চন সুধিছে ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চন দিলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোমধৰ কোঁৱৰ হৈছে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ এতিয়া আছে তাৰ পিছত 4 নম্বৰ কোৱেশ্চন দিলৈ 4 নম্বৰ কোৱেশ্চন সুধিছে গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চুকলেংমুঙে গড়গাঁৱলৈ আহোমৰ ৰাজধানী সলনি কৰিছিল এতিয়া আছে তাৰ পিছত 5 নম্বৰ কোৱেশ্চন দিলৈ 5 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1206 চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল এতিয়া আছে তাৰ পিছত 6 নম্বৰ কোৱেশ্চন দিলৈ 6 নম্বৰ কোৱেশ্চন সুধিছে 1858 চনৰ 24 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল 1858 চনৰ 24 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে 1858 চনৰ 24 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল এতিয়া আছে তাৰ পিছত 7 নম্বৰ কোৱেশ্চন দিলে 7 নম্বৰ কোৱেশ্চন সুধিছে কোনখন জিল্লাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল গুণোৎসৱ 2023ত শীৰ্ষস্থান কোনখন জিল্লাই লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শিৱসাগৰ জিল্লাই 2023 চনত গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছিল এতিয়া আছে তাৰ পিছত 8 নম্বৰ কোৱেশ্চন দিলে 8 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন হোৱা ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অসম হৈছে ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন হোৱা ৰাজ্য এতিয়া আছে তাৰ পিছত 9 নম্বৰ কোৱেশ্চন দিলে 9 নম্বৰ কোৱেশ্চন সুধিছে
1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল ৰাষ্ট্ৰপতি নিৰ্বাচনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে বিৰোধিতা কৰা অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নগেন্দ্ৰনাথ দাসে আছিল বিৰোধী পক্ষত থকা ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰথম অসমীয়া ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে 1952 চনত এতিয়া আছে তাৰ পিছত 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যন সুধিছে সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছত 11 নম্বৰ কোৱেশ্যনলৈ 11 নম্বৰ কোৱেশ্যন সুধিছে কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লক্ষ্মীনাৰায়ণ হৈছে কোচবিহাৰৰ প্ৰথম শাসক তাৰ পিছত 12 নম্বৰ কুৱেশ্যন সুধিছে কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পুষ্য বৰ্মনক মহাৰাজাধিৰাজ বুলি জনা গৈছিল এতিয়া আছে তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গদাধৰ সিংহই উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছত 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল এতিয়া আছে তাৰ পিছত 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তাৰ পিছত 16 নম্বৰ কুৱেশ্যন সুধিছে ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপিত হৈছিল তাৰ পিছত 17 নম্বৰ কুৱেশ্যন সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নীলধ্বজ হৈছে সেন বংশৰ প্ৰতিষ্ঠাপক তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1821 চনত মানৰ তৃতীয় আক্ৰমণ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1903 চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল তাৰ পিছত 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছত 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল
তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহই ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন দিলে 26 নম্বৰ কোৱেশ্চন সুধিছে বংগ বিভাজন কেতিয়া হৈছিল বংগ বিভাজন কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1905 চনত 1905 চনত বংগ বিভাজন সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ কোৱেশ্চন দিলে তাৰ পিছৰ কোৱেশ্চন সুধিছে বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইসৰ কোন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইসৰ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লৰ্ড কাৰ্জন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইসৰ এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন দিলে 28 নম্বৰ কোৱেশ্চন সুধিছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন দিলে 29 নম্বৰ কোৱেশ্চন সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া আছে আজিৰ শেষৰ কোৱেশ্চন দিলে শেষৰ কোৱেশ্চন সুধিছে সাৰ্ক কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1985 চনত সাৰ্ক গঠন হৈছিল সকলোৱে কমেন্ট কৰি জনাবা সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সকলোৱে কমেন্ট কৰিবা বুলি আশা কৰিলো আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা যদি ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা